গভীৰ সংকটত দক্ষিণ কামৰূপৰ দৰাবিল আৰ্দ্ৰভূমি বহিৰাগত কোম্পানীক চৰকাৰে গতাব দৰাবিলৰ 150 বিঘা ভূমি লজিষ্টিক পাৰ্ক স্থাপনৰ বাবে কলকাতাৰ কোম্পানীক দিব ভূমি এআইডিচিৰ সিদ্ধান্তৰ বিৰুদ্ধে ক্ষোভ স্থানীয় ৰাইজৰ দক্ষিণ কামৰূপৰ পলাশবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ৰামপুৰ মৌজাৰ 150 বিঘা ভূমি এইবাৰ বহিৰাগত কোম্পানীক গতাবলৈ ওলাইছে ৰাজ্য চৰকাৰে বিশেষকৈ দৰাবিল আৰ্দ্ৰভূমিৰ পাৰিপাৰ্শ্বিকতা ধ্বংস কৰি লজিষ্টিক পাৰ্ক স্থাপনৰ বাবে ভূচৰণীয়া পথাৰৰ ভূমি চৰকাৰে গতাবলৈ ওলাইছে কলকাতাৰ কোম্পানীক যাৰ বাবে চৰকাৰৰ হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে সৰব হৈছে অঞ্চলটোৰ 20-22খনকৈ গাঁৱৰ লোক ভূচৰণীয়া পথাৰৰ মাটি কোনোবা বিদেশী কোম্পানীক দেই আমাৰ ভৰিখন থবলৈ জাগা নাই আপোনালোকক বৰ দুখেৰে জনাইছোঁ যে আমাৰ ভৰিখন থবলৈ এই 7খন গাঁৱৰ মানুহৰ ঠাই নাই আমি কোনোপধ্যে দৰাবিলৰ মাটি চৰকাৰক দিবলৈ আগ্ৰহী নহয় সোমবাৰে গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল সম্বোধন কৰি দৰাবিল ভূচৰণীয়া পথাৰ সুৰক্ষা সমিতিয়ে ক'লে চৰকাৰৰ এই হঠকাৰী সিদ্ধান্তই ক্ষতিগ্ৰস্ত কৰিব 3000 পৰিয়ালক ক্ষতিগ্ৰস্ত কৰিব মৎস্যজীৱী আৰু মৃৎশিল্পৰ সৈতে জড়িত হাজাৰ হাজাৰ পৰিয়ালক হাতামপুৰুষীয়া ঐতিহ্যমণ্ডিত এই অঞ্চল ব্যক্তিগত বহিৰাগত বনিয়াক গতাই দিলে আমাৰ সামগ্ৰিক পৰিৱেশটো সামগ্ৰিকভাৱে বিনষ্ট হ'ব আমি অনুভৱ কৰিছোঁ জৈৱ বৈচিত্ৰ্যৰ প্ৰতি ভাবুকি মাছ চৰাই চিৰিকটি আৰু বিভিন্ন জলজ উদ্ভিদৰ ক্ষেত্ৰত গভীৰ আশংকাই দেখা দিব আমি অনুভৱ কৰিছোঁ অঞ্চলবাসী ৰাইজে আনকি দৰাবিল আৰ্দ্ৰভূমিৰ পাৰিপাৰ্শ্বিকতাৰ ওপৰতো পৰিব প্ৰভাৱ কিয়নো দৰাবিললৈ আগমন হয় বহু পৰিভ্ৰমী চৰাইৰ সেয়ে ৰাজ্য চৰকাৰলৈ অঞ্চলবাসীৰ অনুৰোধ জনসাধাৰণৰ কথাখিনি চিন্তা কৰি আমাৰ চৰকাৰে যাতে বিবেচনা কৰি এই তেওঁলোকক মাটি দিয়াৰ যিটো ব্যৱস্থা যাতে এইটো উঠাই লয় মই অনুৰোধ জনাইছোঁ ভিডিঅ' জাৰ্নেলিষ্ট বিনয় কলিতাৰ সৈতে বশিষ্ঠদেৱ ফুকন ৰিপৰ্ট NKTV+।